নাম দেউৰাটো আজি আমি এটা প্ৰজেক্টৰ ওপৰত ক'বলৈ ওলাইছোঁ যোনটোক বৰষুণৰ পানী সংৰক্ষণ যোনটোক ইংলিছত কয় ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। যেতিয়া বৰষুণৰ পানী এই ঘৰটোৰ ওপৰত পৰিব তেতিয়া পানীটোৱে ইয়াৰ পাইপৰ সৈতে গৈ পিনি এই পানী টেংকটোত পৰিব। এই পানী টেংকটোৰ আমি পাইপ লগাই পিনি ওপৰৰ টেংকিত পঠিয়াব পাৰোঁ। এই ওপৰৰ টেংকিত পঠিয়াবলৈ পাৰোঁ। সেই ওপৰৰ টেংকিত জাবৰ জোঁথৰ পেলাবলৈ ইয়াত এটা ফিল্টাৰিং প্ৰচেছ আছে। সেই ফিল্টাৰিং প্ৰচেছটো কৰি পিনি আমি ওপৰৰ টেংকিত পঠিয়াব পাৰোঁ। সেই ওপৰৰ টেংকিৰ পৰা আমি এই পাইপ লগাই পিনি ঘৰত ব্যৱহাৰ হোৱা কাম কাজ যেনে গা ধোৱা কাপোৰ ধোৱা বাকী বাচন বৰ্তন ধোৱা আদি বস্তু কৰিব পাৰোঁ। আৰু যোনখিনি পানী বেছি বাচি যাব সেইখিনি পানী আমি বিভিন্ন কামত যেনে কৃষি কাৰ্য মীন পালন আদি কামত লগাব পাৰোঁ। আৰু যদি যেতিয়া বৰষুণ নহয় যেনে 5 মাহ বৰষুণ নহয় তেতিয়া বৰষুণ 5 মাহ নোহোৱা সময়ত আমি এটা হেৰি বনাইছোঁ য'ত আমি মাটিৰ তলত এটা পাইপ লগাই পিনি এটা পাম্প বনাইছোঁ। সেই পাম্পটোৰ সৈতে পানীটো ওপৰত যাব, ওপৰত গৈ পিনি টেংকত পৰিব। সেই টেংকটোত গৈ পিনি যেতিয়া পানী ফুল হ'ব তেতিয়া ফুল হোৱাৰ পিছত আকৌ পানীটো পাইপৰ সৈতে গৈ ঘৰৰ ভিতৰত যাব। ঘৰৰ ভিতৰত গৈ পিনি তেতিয়া আমি ঘৰত বিভিন্ন কাম কৰিব পাৰিম। আকৌ